আপোনালোকে কেনেকুৱা আছে? ভালে আছেনে? আশা কৰিছোঁ ভগৱানৰ কৃপাত ভালে আছে। তো আমাৰ কেতিয়াবা জীৱনত এনেকুৱা হয় যে একো নাই জীৱনত কৰিবলগীয়া, সকলো শেষ হৈ গৈছে, অন্ত হৈ গৈছে। কিন্তু এয়া অন্ত নহয়, এয়া আমাৰ বাবে এক নতুন আৰম্ভণি। আৰু আজিৰ এই ভিডিঅ'টোত মই এইটো বিষয়বস্তুৱে লৈ আহিছোঁ, মহাকালী অন্তই আৰম্ভ। তো মহাকালী তেওঁ কেৱল এগৰাকী দেৱী নহয়, তেওঁ সময়, তেওঁ বিনাশ, কিন্তু সেই বিনাশৰ মাজতেই লুকাই থাকে তেওঁৰ সৃষ্টিৰ বীজ। যেতিয়া জীৱনত আন্ধাৰত ঢাক খাই থাকে, যেতিয়া সকলো দিশ বন্ধ হৈ থাকে, তেতিয়া মহাকালীৰ নাম মনত পৰে আৰু তেওঁ আমাৰ মাজত এক বাণী কঢ়িয়াই আনে, প্ৰত্যেক অন্তই এটা নতুন আৰম্ভণিৰ সূচনা। মহাকালী সেই শক্তি যিয়ে অকল পজিটিভ চিন্তা নহয়, নিগেটিভ চিন্তাধাৰাৰো সমাপ্তি ঘটায়। তেওঁ কয়, ভয়ৰ পৰা পলায়ন নকৰিবা, সন্মুখীন হোৱা, যুদ্ধ কৰা। জীৱনত যিমান সমস্যাই নহওক, সেইবোৰ মহাকালীৰ ৰুদ্ৰ ৰূপৰ নিচিনা, ভয়ংকৰ, বিভীষিকাময়, কিন্তু অস্থায়ী। যেতিয়া আমি পুৰণি ভয়, ভ্ৰান্তি আৰু বিফলতা এৰি দিওঁ, তেতিয়া আমাৰ মাজত জন্ম হয় নতুন চিন্তা, নতুন আত্মবিশ্বাস আৰু এক নতুন জীৱনী শক্তি। আৰু এইটোৱে হৈছে মহাকালীৰ বাণী, পুৰণি ভাৱনা ভ্ৰান্তি শেষ কৰক, যাতে নতুন শক্তিৰ উদয় হ'ব পাৰে। আপুনি যদি এটা কঠিন সময় পাৰ কৰি আছে, তেতিয়া মনত ৰাখিব যে মহাকালী সেই সময়ত আপোনাৰ সৈতে, আপোনাৰ লগত আছে। কাৰণ সেই সময়ে পৰিৱৰ্তনৰ সময়, পূৰ্ণ জন্মৰ সময়। যিদৰে ৰাতিৰ পাছত পোহৰ আহে, দিন আহে, সেইদৰে অন্তৰ পাছতো জন্ম হয় নতুন আৰম্ভ। সেইবাবে আপোনালোকৰ জীৱনত যদি সংকট আছে, সেই সংকটক অন্ত বুলি নাভাবিব, এক নতুন আৰম্ভ বুলি চেনেহেৰে আঁকোৱালি ল'ব আৰু এটা নতুন ৰূপত নিজক গঢ় দিবলৈ চেষ্টা কৰিব। আমাৰ প্ৰত্যেকৰ ভিতৰত মহাকালীৰ অপৰিসীম শক্তি আছে। আমাৰ মাজত থকা ভয়, সেইটো হৈছে অন্ত, আৰু আমাৰ মাজৰ পৰা ওলাই অহা সাহস, সেইটো হৈছে এক নতুন আৰম্ভণি। তো আপোনালোকে যদি মোৰ এই ভিডিঅ'টো চাই ভাল পাইছে, তেতিয়াহ'লে মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰিব। আৰু আপোনালোকে যদি নিজৰ মতে কিবা টপিক মোক দিব বিচাৰে, যে মই কি টপিকত আপোনালোকৰ বাবে ভিডিঅ' বনাম, আপোনালোকে মোক কমেণ্টত দিব পাৰে। মই আপোনালোকে বনাবলৈ চেষ্টা কৰিম আৰু আপোনালোকৰ মৰম আশীৰ্বাদ এনেদৰে মোৰ লগত ৰাখি থাকিব। জয় মা মহাকালী।